প্ৰথম খবৰৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই অপূৰ্ব বৰা। মই তেজপুৰৰ পৰা এটি এজন ব্যক্তিৰ কথা ক'ম, আৰু যিজন ব্যক্তি ৫,০০০ৰো অধিক লোকৰ মুখ বা পেট কাটিছে, আৰু যিজন ব্যক্তি আজি প্ৰথম খবৰৰ বিশেষ অনুষ্ঠানত আমি আলোচনা কৰিম, সেই ব্যক্তিজনে কি কাৰণে ৫,০০০ৰো অধিক লোকক মূৰ কাটিবলগীয়া হ'ল বা কুটিবলগীয়া হ'ল, সেয়া জানিম আহক প্ৰথম খবৰৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে। কনকলতা চিভিল হস্পিটেলৰ পৰিচয় হ'ল বাবুৰ। কি ধৰণে বাবুৰ পৰিচয় হ'ল জানিম আহক বাবুৰ মুখেৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কনকলতা চিভিল হস্পিটেল আপোনাৰ পৰিচয় হ'ল কেনেকে? পৰিচয় মানে মা দেউতা সৰুতে দোকানতে মই আপোনাৰ যেতিয়া ফুটপাথত থাকিলো, মোক এস্কৰ্ট দিয়া কাৰণে মই ৰখিল চিভিলত। তেতিয়াৰ পৰা মোৰ মানে এইটো মা দেউতা এইটোৱে হয়, ঘৰ এইটোৱে হয়। চিভিলখন এৰি যাব নোৱাৰা হলো। এতিয়া বাহিৰত ক'তো কাম নিদিয়ে মোৰ। এতিয়া চবেই জানি গৈছে বাবু এইটো কাম কৰে। মই হ'ব পাৰো অসমীয়া ল'ৰা, কলিতা ল'ৰা, সেইখন মানুহে মোক এইটো চবৰে নাচায়। আপোনাৰ ঘৰ দেউতাৰ ঘৰ আছিলে কেতিকিবাৰীত। আমি ভাড়া আছিলো মানে চাবোন ফেক্টৰী পোষ্ট অফিচৰ হোলাটোৰ তলত আছিলো ভাড়া ঘৰ। নাই নাযাওঁ এতিয়া কেতিকিবাৰীত। নাই নকৰে কোনো। মাৰ ঘৰ ইয়াত পল্টন পুখুৰীত। মা যেতিয়া ঢুকাল, দেউতাই মাতিব গ'ল, খুড়াহঁতক কোনো নাহিলে। কিহৰ কাৰণে নাহিলে? এতিয়া মা মানে আমাৰ ভাই ভনী ইয়াত মায়ে মানে দুখীয়া ঘৰৰ। তেওঁলোক চব ধনী, নিজৰ গেৰেজ আছে, নিজৰ আছে। মা যেতিয়া ঢুকাল, দেউতাই মাতিব গ'ল, মা ইয়াতে আছে ডেপুটি চিভিলতে। দেউতাই মাতিব গ'ল, চব সিহঁতে আমি লৈ যাব নোৱাৰো, তহঁতে যি কৰে কৰিবলৈ, আমাৰ নিজৰ কোনো নহয়। মাক লৈ যা, ৰিক্সাত লৈ যাই পেলাই আমি লৈ যাই ডেপুটি পুতিলো, জ্বলাব নোৱাৰিলো। নোৱাৰিলো মানে এতিয়া আমি দুজন, দেউতা মই নোৱাৰো কৰিবৰ কাৰণে। এতিয়া আমাৰ তাতে পইচা পাতিও নাই। চান্দা তুলি যেনে তেনে কৰি পেলাই মাক লৈ যাই পেলাই ৰিক্সাত লৈ পেলাই পুতি দিছো ৰিক্সাত। নাই তেতিয়া ভাৱ হোৱা নাছিল তেনেকে। মোৰ ইচ্ছা আছিলে মই যেনে তেনে মাৰ ইচ্ছাটো পুৰা কৰিম, অলপ মেট্ৰিকলৈকে পঢ়ি অলপ মানে ভাল কাম এটা কৰিম বুলি ভাবিছিলো। কাৰণ কপালত এইটো নাই। সেইটো তেতিয়া দেউতা ঢুকাল। দেউতা নিজে চুইচাইড কৰিলা মানে এতিয়া। হয়, তেতিয়া মই মানে আপোনাৰ তেতিয়া এনেকে ফুটপাথত থাকো এই গেৰেজত সোমালো। বেলেগেতো মই তেতিয়া ভাল কৈছিলে, মই সৰু তেতিয়া ক্লাছ 5ত পঢ়ি আছিলো। তেতিয়া মই কাকো চিনি নাপাওঁ। তেতিয়া আপোনাৰ যেতিয়া মই গেৰেজত, মোৰ মায়ে যেতিয়া গেৰেজৰ মালিকৰ কাম, তাকে মই চিনি পাওঁ। তাকে মই ক'লো, সি ক'লে বাবু মই তোক ডেইলি 50 টকা দিম, যদি কৰিব আছ কৰ, নহ'লে বাদ দে, আৰু মোৰ উপায় নাই, মই কাকোতো পইচা নিদিওঁ বোলে, তোকে দিম 50 টকাকৈ। সেই 50 টকা আনি ভাত সন্ধিয়া খাওঁ, ৰাতিপুৱালৈ একো নাই, ৰাতিপুৱা ঘৰত গুচি যাওঁ এনেকে। তাৰপিছত বৰ্তমান পৰ্যায়ত আপোনাৰ সংসাৰ কি? সংসাৰ এতিয়া ছোৱালী দুজনী আছে, ফেমিলি আছে। ফেমিলি হাই ছেকেণ্ডেৰী পাছ আছে। যদি ফেমিলিটোকো আপোনাৰ ছাৰে যদি কিবা এটা কৰি দিয়ে, তথাপি মোৰ মানে বিবাহ আবদ্ধ হোৱা কিমান দিন? মোৰ হিচাপটো নাই তেতিয়া তেনেকে। গুৰেশ্বৰৰ পৰা। মই সৰুবোৰক আপোনাৰ বিয়া পতাৰ আগত কৈ দিছো যে মই এইটো কাম কৰো। মোৰ সৰুবোৰকে মোৰ ছোৱালী যদি ৰাজি আছে, মোৰ ছোৱালীক যদি তুমি দুমিতে ভোকেৰে খুৱাব পাৰা, তেতিয়া মই তোমাৰ কথা গাঁৱত শুনিছো, হা, তুমি কাম কৰিছা, কোনো চুৰি কৰা নাই। মোৰ ছোৱালী যদি ৰাজি আছে, মই দিব ৰাজি আছো। বাচ্ছা কেইটা একো নহয়, বাচ্ছা কেইটা এতিয়া মানে আছে, এতিয়া ইমান বুজিব পৰা হোৱা নাই। ডাঙৰজনী 11 বছৰ আৰু সৰুজনী 7 বছৰ। এতিয়া সৰুবোৰক কৈছে বাবু এই 4.5 দৰমহা তোৰ কি হব? যে তই অসমীয়া ল'ৰা, এতিয়া গাঁৱৰ মানুহ গম নাপায়, মেডিকেলত কাম কৰিবলৈ গম পায়, কি কাম কৰে কোনো গম নাপায়। তেতিয়া যদি চাকৰিটো পাৰ্মানেণ্ট থাকিলে, তেতিয়া তোক মই একো মানা নকৰিলো। ইমান কম দৰমহা, তেতিয়া তই যদি ঢুকাই যা, মোৰ ছোৱালী কেইটা কি অৱস্থা হ'ব? এতিয়া মই ডাঙৰজনীক মানে পঢ়িব নোৱাৰি সৰুকক দি দিছো, সেনেকে অৱস্থা হৈছে। নিশ্চয় জীৱন সংসাৰ কৰিছে বাবুৱে, আৰু বাবুৰ বিভিন্ন ধৰণৰ কাহিনী আছে। বাবুৱে যেতিয়া বিবাহ পাশত আবদ্ধ হবলৈ গৈছিল, বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছিল, কিন্তু পিতৃয়ে সুদূৰ গুৰেশ্বৰৰ পৰা খবৰ লৈছিল যে বাবু প্ৰকৃততে কি। গম পাইছিল যে বাবু এজন কৰ্মঠ ব্যক্তি, তেওঁ এটা ব্যতিক্ৰমী কাম কৰে, আৰু যি কামৰ বাবে সকলোৱে তেওঁক চেলুট দিবই লাগিব। মানুহে কামত ভয় নকৰে বা
কাম কৰিবলৈ ভয় নকৰা ব্যক্তি বাবু। আৰু বাবুৰ যি বৰ্তমান সংসাৰ দুজনী ছোৱালী আৰু শ্ৰীমতীৰ সৈতে তেখেতে সংসাৰ চলাই আছে। আৰু শ্ৰীমতী হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সুখেৰে সংসাৰ চলি আছে আৰু তেওঁলোকে সুন্দৰভাৱে এই সংসাৰ অতিবাহিত কৰি আছে। আৰু তেখেতসকলৰ যি পৰিয়াল, এই পৰিয়াল বৰ্তমান সুখৰ, আৰু শহুৰৰ পৰিয়ালে ইতিমধ্যে তেওঁক বাবুক যথেষ্ট সমৰ্থন কৰে। আপোনাক সমৰ্থন কৰে নকৰে? কৰে 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 কৰে। আৰু বাবুৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছে, তেখেতে কোনো ধৰণৰ নিচাসক্ত নহয় বা বেয়া কাম নকৰে। আপুনি নিশ্চয় জানি আচৰিত হ'ব, যি ব্যক্তিয়ে অস্বাভাৱিক কাম কৰে, অস্বাভাৱিক ধৰণৰ ঘটনাৰ লগত জড়িত হয়, সেই ব্যক্তিয়ে নিচা কৰে, কিন্তু বাবুৱে সেই একো নকৰে। খালি নিজৰ দুটা সন্তানৰ মুখলৈ চাই, পত্নীৰ মুখলৈ চাই শান্তিৰে থাকে। আৰু চিভিল হস্পিটেলৰ কেইটামান প্ৰাপ্যৰে তেখেতে জীৱন অতিবাহিত কৰিছে। আৰু প্ৰথম খবৰৰ জৰিয়তে আমি বাবুৰ কথা পাতি যাম। এজন ব্যক্তি, যিজন ব্যক্তিয়ে জীৱনত বহুত কাম কৰিব পাৰে, কিন্তু সেই ব্যক্তিসকলৰ ভিতৰত এজন ব্যতিক্ৰম ব্যক্তি হ'ল বাবু কলিতা। বাবু কলিতাই অতি দৰিদ্ৰ পৰিয়ালৰ লোক আছিল। পিতৃয়ে এখন অনুষ্ঠানত কাম কৰিছিল, মাতৃ অসুস্থ আছিল। মাতৃ অসুস্থ হোৱাৰ মৃত্যুবৰণ কৰাৰ বাবে পিতৃয়ে নিজৰ ডিঙি কাটি মৃত্যুবৰণ কৰিছিল। আৰু তেতিয়া পাই সেই বাবুৰ শেষাশ্ৰয় হৈ পৰিছিল চিভিল তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়। সেইজন যুৱক এতিয়া ব্যক্তিলৈ ৰূপান্তৰিত হ'ল, আৰু যিজন ব্যক্তিয়ে 5,000ৰো অধিক লোকৰ মূৰ বা হাত কাটিছে বা পেট কাটিছে, আৰু তেখেতে 5,000ৰো অধিক লোকৰ মৃতদেহ বালিত পুতিছে। সেই ব্যক্তিজনৰ লগত কথা পাতিব আহক। প্ৰথমতে প্ৰথম খবৰ বিশেষলৈ স্বাগতম জনাইছো। আপুনি আজি এই পৰ্যায় পাইছেহি, আপোনাৰ পিতৃ মাতৃ সেই কাহিনীটো অকণ কওকচোন। দেউতা মা আমি প্ৰথম ভাড়া ঘৰত আছিলোঁ। ভাড়া ঘৰত থাকোঁতে যোনটো ভাড়া ঘৰত আমি তাত মানে গোটেইখিনি বিহাৰী মানুহ, আমি মাজত এঘৰ অসমীয়া আনিছিলোঁ। আমি ভাড়া ঘৰত এটা ভাড়া 70 টকা। আপোনাৰ ঘৰৰ পৰা মানে মা বেমাৰ পৰি গ'ল। মায়ে মানুহ ঘৰত কাম কৰে, স্কুল দেখাৰ আগতে মাজে সময় কাম কৰে। দেউতাই তামোল পাণৰ দোকান দিছিল কোৰ্টৰ ওচৰত। তামোল পাণৰ দোকান দিলেও ঘৰখন নচলে। মোৰ মাৰ ইচ্ছা আছিলে মেট্ৰিকলৈকে যেনে তেনে পঢ়াওঁ। তেতিয়া মই স্কুল পঢ়ি আছিলোঁ। মা যেতিয়া বেমাৰ পৰিলে মইতো পঢ়িব নোৱাৰিলোঁ। মাক ইয়াত ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পিছত কেইদিনমান থাকি মা ঢুকাই থাকিলে। তেতিয়া মই স্কুল বাদ দিলোঁ। বাদ দি মই গেৰেজত সোমালোঁ। গেৰেজত সোমাই মই চিভিলৰ মুখত খদৈ গছ এটা আছিলে, তাতে মানে আছিলোঁ। মাহঁতৰ গুচি আহিল। তাৰপৰা ভাড়া দিব নোৱাৰিলে ঘৰৰ মালিক খেদি দিলে আমাক। খেদি দিব আমি ইয়াতে আছিলোঁ। থকাৰ পিছত মোৰ মা মানে বেমাৰ হৈ ঢুকাই থাকিলে। মাৰ নিজৰ মামাহঁত কোনো নাহিলে। মাক লৈ যাই পুতি দিলোঁ, জ্বলাব নোৱাৰিলোঁ। কেইদিনমানৰ পিছত দেউতাই নিজে ডিং কাট ল'লে।
কাটি কটাই দি পেলাই কি কাৰণে কাটিলে মাৰ দুখতে হ'ব দেউতাই এতিয়া ডিং কটাৰ পিছত মই এনেকৈ ফুটপাথত আছোঁ কদৈ গছত ৰাতি আপোনাৰ কেইদিনমান গেৰেজত সোমালোঁ মই গেৰেজত মালিকক ক'লোঁ যে দাদা এনেকৈ তেনেকৈ মইতো মোৰ মা দেউতা ঢুকাই থাকিলে আপোনাৰ ঘৰতো মায়ে কাপোৰবোৰ ধুইছে আপুনি চিনি পায় কয় চা ল'ৰা মোৰতো এতিয়া মইতো আমি গেৰেজত কাম নিশিকালৈকে পইচা নিদিওঁ তোৰ যিহেতু দুখৰ কথা শুনি মোৰো বেয়া লাগিছে মই ডেইলি 50 টকা তোক দিম যদি হয় যদি কৰ নহ'লে উপায় নাই আৰু তেওঁ মোক ডেইলি 50 টকা দিয়ে আনি পেলাই সন্ধিয়া ভাতত বনাওঁ গছৰ তলতে ৰাতি ভাত এসাঁজ খাওঁ খাই পেলাই এসাঁজ থৈ দিওঁ ৰাতিপুৱা খাবলৈ গৰুৱে খাই দিয়ে এনেকৈ 4-5 মাহমান থাকিলোঁ থকাৰ পাছত আমাৰ কলিতা 4 দিন আহিলে আহি পেলাই ল'ৰা শুনচোন তই এনেকৈ ফুটপাথত কিমান দিন থাকিবি তই এটা কাম কৰ তই মানুহ এটা হাতত দিওঁ তই তাতে তাৰ লগত থাকি কাম কৰ আৰু তোৰ পেট পুহিব তাৰ কামখন চলিব তেতিয়া মোক দৰমহা দিয়া নাই মানে এতিয়া মই প্ৰদীপ বাস্কৰ বুলি এটা এজন আছিলে তেওঁ মোক আনিলে অনাৰ পিছত কামো কৰোঁ কৰাৰ পিছত পইচাখিনি ৰাখোঁ তেনেকৈ পইচাখিনি ফাৰ্মাচীত ৰাখিব দিলে তাৰপিছত আপোনাৰ এনেকৈ চিভিলৰে ভাত খাওঁ ভাত খাই এদিন কি হ'ল আপোনাৰ প্ৰদীপ দাক ট্ৰেন্সফাৰ কৰিলে আপোনাৰ টিবি হস্পিটেললৈ মই আপোনাৰ ফাৰ্মাচীত পইচা অলপ জমা কৰিছিলোঁ জমা কৰোঁতে মই ভাবিলোঁ এতিয়া মই এনেকৈ ডিউটি ৰুমত কেনেকৈ মোৰো বেয়া লাগে বাইদেউহঁতে কাপোৰবোৰ সলাই থাকে মোৰ থাকিব ইচ্ছা নাই তাৰপিছত মই এদিন মানে তাক গ'লোঁ ফাৰ্মাচীত দাদা এনেকৈ মই পইচাখিনি ৰাখিছিলোঁ মোক পইচাখিনি ঘূৰাই দিয়ক কৈছে বাবু তোৰ এটা কথা তোৰ পইচাখিনি প্ৰদীপক লৈ গুচি গ'ল নহয় কৈছে আপুনি কি দিলে কৈছে ন মই বোলে মোৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিছে মই তাক লৈ গুচি যাম তই এই পইচাখিনি আপুনি পইচাখিনি মোক দি দিয়ক মই প্ৰদীপ দাৰ ঘৰত গ'লোঁ প্ৰদীপ দাই কৈছে তই মোৰ লগত নাহাৰ কাৰণে তোৰ পইচাখিনি গোটেই লৈ আনিলোঁ তই যি কৰ মোৰ নামত কেছ কৰবে মই যে ভগৱান আছে নহয় নিশ্চয় জীৱনত অনেক কাহিনী আৰু বাবুৰ আছে অনেক কাহিনী তেওঁ তেজপুৰৰ কেতেকীবাৰী নিবাসী আৰু তেখেতৰ কাহিনী যথেষ্ট আছে পিতৃ মাতৃৰ বিয়োগৰ শোকত মৃত্যুবৰণ কৰিছিল তাৰ পাছত বাবুৱে হাতত তুলি ল'লে অস্ত্ৰ কিয় অস্ত্ৰ তুলি ল'লে চাওঁ আহক বাবুৰ মুখৰে বাবে বিভিন্নজনে বিভিন্ন কাম কৰে এই বাবুৱে হাতত তুলি ল'লে অস্ত্ৰ কিয় হাতত অস্ত্ৰ তুলি ল'বলগীয়া হ'ল এই অস্ত্ৰৰে কি কৰে কথা পাতো হওক আপুনি জীৱিকা বা জীয়াই থাকিবৰ কাৰণে আপুনি সংগ্ৰাম কৰিবলগীয়া হৈছিল আপুনি হাতত অস্ত্ৰ তুলি ল'বলৈ কি কাৰণত অস্ত্ৰ তুলি এই পেটৰ কাৰণে কৰিলোঁ পেটৰ কাৰণে মই চুৰি কৰা নাই বদমাচি কৰা নাই মোক যোন মানুহ যেনেকৈ ৰাস্তা দেখালে এতিয়া মই বেলেগত কাম কৰিব নোৱাৰোঁ এতিয়া মই যোনটো কামত সোমালোঁ মাজতে দুদিনমান দোকানো দিছিলোঁ এই ওচৰত কৈছে বাবুৱে বোলে মানুহে কয় বাবুৱে এইটো কাম কৰে মই তাৰ হাতৰ একো নাখাওঁ মোক মানে কোনো নকৰে মানে খাব নোখোজে তেতিয়া মই বোলে মই কি কৰিম এতিয়া মোৰতো উপায় নাই আকৌ এই চিভিলত মানে মই সোমাই গ'লোঁ সোমাই প্ৰদীপ হোটেলত থাকিলোঁ এতিয়া আপোনাৰ এই ডেড বডি আহে কোনো দিয়ে 100 টকা কোনো 200 500 এনেকৈ ঘৰখন চলিলোঁ ডেড বডি তুমি কি কৰা ডেড বডি আপোনাৰ ইয়াত এই গোলাপ বাস্প এজন আছে তেওঁৰ লগত মানে পচন্দ কৰা ডেড বডি পোতাটো মই অকলে পোতো গাৰ্জেনৰ যিমান বডি আছে চব মই অকলে পোতো কিমান বছৰ হৈছে এইটো মোৰ 25-30 বছৰ হৈ গ'ল কিমান মান পুতিছা মানে হিচাপ নাই আৰু মানে 5,000 অধিক হ'ব আৰু মৰণোত্তৰ পৰীক্ষা যিটো কৰে মানে কি কৰা সেইটো আপোনাৰ পচন্দ মানে পেটটো ফালাই চাবলগীয়া হয় আমি চিলাই হ'লে ভাল গাঁৱৰ পৰা ধুৱাই দিওঁ চিলাই হ'লে কৰি পেকিং কৰি দিওঁ আৰু মূৰৰ কটা হয় কিমান মান জানিছে বহুত এতিয়া আপোনাৰ এই 4-5 হাজাৰ মান হ'ব বেছি হ'ব ধৰক চবটো জীৱনত তুমি কেনেকুৱা কাহিনী পাইছা কিমান বেছি মানুহ একেলগে কৰিছা বেছি মানে এদিনত আপোনাৰ 12-13জন কৰিছোঁ 12-13টা কৰিছোঁ তাতকৈ বেছি এবাৰ মদ খাই তেতিয়া মই আপোনাৰ মোৰ বেমাৰ মই টিবি হস্পিটেলত ভৰ্তি আছিলোঁ তেতিয়া মই কিমান মান কৰিছে 12-13জন কৰিছোঁ হয় একেদিনতে মানে হয় আৰু কি কাহিনী পাইছা কাহিনী মানে এই আৰু মানে মিৰি কেছ মাৰ্ডাৰ কেছ উদাৰ কেছ চুইচাইড কেছ বহুত পাইছোঁ এতিয়াতো নাই এতিয়া আগত আলফা বহুত আহিছিলে ইণ্ডিয়া এইবিলাক আলফা বহুত আহিছিলে যেতিয়া তুমি মৰাটো কাটি থাকা তেতিয়া কি অনুভৱ হয় ভয় নালাগে ভয় এতিয়া পেটৰ কাৰণে এতিয়া ভয়টো নলগাই হ'ল এতিয়া আৰু যেতিয়া ফুটি গ'ল নাই ভয় নালাগে
মইতো মদ চদ নাখাওঁ, হয়। নিচা বস্তু একদম নাই, একো নাই একো নাখাওঁ। নিশ্চয় পেট প্ৰৱৰ্তনৰ বাবে, জীৱিকাৰ বাবে এইজন যুৱকে তেখেতে বিভিন্ন ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু এই সংগ্ৰামৰ জৰিয়তে বোলাই লৈছে আৰু তেখেতে যিটো কাম কৰে সেই কামৰ বাবে তেখেতক মানুহে অস্পৃশ্য কৰে, তেখেতৰ হাতৰে একো নাখায়। এখন দোকান খুলিছিল আৰু সেই দোকানখনো তেখেতে বন্ধ কৰিবলগীয়া হ'ল আৰু সেই বন্ধ কৰিবলগীয়া কাৰণ হ'ল যে বাবুৱে মৃতদেহৰ লগত লাগি থাকে, মৃতদেহ কটা চিঙা কৰে, সেইকাৰণে তেখেতে পৰা আমি বস্তু নাখাওঁ, যি কাৰণে বাবুৱে দোকান বন্ধ কৰি পুনৰ হাতত অস্ত্ৰ তুলি ল'বলগীয়া হ'ল। চাই থাকিব, কথা পাতি থাকিম। প্ৰথম খবৰৰ বিশেষত আমি পুনৰ বাবুৰ লগত কথা পতাৰ চেষ্টা কৰিম। বাবু এজন এনেকুৱা ব্যক্তি যিজন ব্যক্তিয়ে 5,000ৰো অধিক ব্যক্তিক কটা চিঙা কাটিছে, হাড় মূৰ কাটিছে আৰু 6,000ৰো অধিক ব্যক্তিক সোণোৱালী বালিত বা মৰিশালিত পুতিছে। নিজৰ জীৱনৰ অনেক কাহিনী আছে, কি কাৰণত এজন ব্যক্তি, এজন হিন্দু সম্প্ৰদায়ৰ কলিতা সম্প্ৰদায়ৰ লোক আজি এই বৃত্তিৰ লগত জড়িত হ'বলগীয়া হ'ল। তেখেতে বিভিন্ন সময়, আজি 30 বছৰৰ অধিক কাল তেখেতে কাম কৰিলে, কিন্তু প্ৰাপ্য হিচাপত শূন্য। চিভিল হস্পিটেলৰ কৰ্তৃপক্ষৰ পৰিচালনা সমিতিয়ে মাত্ৰ 4,500 টকা এটা দিয়ে, এই টকাৰেই জীৱন নিৰ্বাহ কৰে। আমি আহকচোন বাবুৰ মুখেৰে জানো এই কথাখিনি। আপুনি চিভিল হস্পিটেলত যোগদান কৰিলে, আপোনাৰ দৰমহা হিচাপে বা চাকৰি প্ৰাপ্য কি পায়? 4,500 দৰমহা পাওঁ, দৰমহাটো। আৰু ইয়াত যি পাওঁ এইটো দি মানে একো যেনে নতুন মানে ঘৰ নচলা হৈছে এতিয়া। কিমান চনৰ পৰা 4,500 পাই আছে? 4,500 প্ৰথমত দিছিলে আমাৰ 700 টকা, তাৰপিছত ক'লে 1500 টকা, তাৰপিছত ক'লে তিনিটা, এতিয়া 4,500। আৰু নাই ক'লে উপায়টো মই কৈছোঁ, তেওঁলোকে আমিনো কি কৰিম বোলে। সেইদিনা কালি DC ছাৰলৈ গ'লো, আমাৰ দুলমণি বাইদেউ এজন আছে, তেওঁ লৈ গৈছে লগত। তেওঁ কৈছে বা এটা কাম, বহুতক চাকৰি দি আছে, আপুনি CM ছাৰলৈ যদি এটা অনুৰোধ কৰি পেলাই কয় বা তেওঁক লগত যদি গুৱাহাটীলৈ লৈ যায়, ময়ো যাম লগত, এনেকৈ কৈছে। তেওঁ নিজৰ মনৰ কথাটো কৈ চাওকচোন, দিয়ে নিদিয়ে CM ছাৰৰ কথা। CM ছাৰ যদি কিবা মনত যদি তেওঁ দি দিয়ে, বহুতক চাকৰি যায়, তাক এটা দি দিলে যদি কিবা এটা হয়। DC ছাৰে কৈছে নাই, চাকৰিটো এতিয়াতো বন্ধ হৈছে, এনেকৈ নোৱাৰিম, মোক কোনোবা কিবা এটা কৰি পেলাই মই কৰিম আৰু যদি পাৰোঁ, এনেকৈ ক'লে। মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি আগতে লগ পোৱাৰ ব্যৱস্থা কৰিছিল নেকি? আগতো বহুত চেষ্টা কৰিলোঁ, নাই, নোৱাৰিলোঁ। কাগজ দিব নোৱাৰিলোঁ, তাৰপিছত আমাৰ এজন মানুহো কৈছে বাবু তুমি এনেকৈ নোৱাৰিবা, কিয় তেওঁ তেজপুৰত আহে, বেলেগ বহুত মানুহ লগ ধৰিব আহে। তই যদি গুৱাহাটীত লগ ধৰিব পাৰ, মানে সুকীয়াকৈ তেওঁলোকৰ এটা অফিচ থাকে, সুকীয়াকৈ যদি তই মনৰ কথা ক'ব পাৰ, তেনেকৈ তই মনৰ কথা কেতিয়াও ক'ব নোৱাৰিবি। এখন লিখিত আছে মনৰ কথা যাই পেলাই যদি পাৰে ছাৰে কিবা এটা কৰি দিব। এতিয়া প্ৰথম যেতিয়া মোক তেতিয়া আপোনাৰ মিনিষ্টাৰ হিলাৰী বুলি, হিলাৰী তেওঁ আহিছিলে, তেওঁ মানে মোক লগ ধৰিলে, কাম কৰা দেখিছে। তাৰপিছত মোক কৈছে বাবু তুমি অফিচত মই নকৰি আহিম দে। মোৰ নিজৰ কোনো নাই, আগে পিছে কোনো নাই, মই দৌৰা দৌৰি কৰা মানুহ নাই।
তেতিয়া আপোনাৰ এজন ইয়াৰে মানুহ এজন মানে গম পাওঁতে তেওঁ মানে তেওঁ ল'ৰাক লৈ পেলাই গুচি গ'ল চিলাৰী ছাৰলৈ। মই গম নাপাওঁ কেতিয়া লৈ গৈছে। তই ছাৰ বাবুক দিয়ে, বাবুৰ একো নাই, মোৰ তো পৰিয়াল আছে, ইয়াকে দিয়ে। মোৰ কামটো মানে সিহঁতে পাই গ'ল, মই আজিলৈকে একো কৰিব নোৱাৰিলোঁ। নিশ্চয় আজিলৈকে একো কৰিব পৰা নাই। আৰু আপুনি এপ্লিকেশ্যন মানে আবেদন কৰিছে নাই? মানে MLA ছাৰটো দিব পৰা নাই, DC ছাৰ, তাৰপিছত আমাৰ MLA আপোনাৰ যিজন নেপালী আছিলে, কি নাম তেওঁ, গৌৰমেধি ঘৰ আছিলে, তেওঁ এখন মানে মাৰি মহৰ মাৰি মুখলে, বাবু তুমি এটা কাম কৰা, তুমি এখন গুৱাহাটীত দিয়া, কিবা স্পীড পষ্টত এখন জইণ্ট ডাইৰেক্টৰ লৈ দিয়া, এখন তুমি ৰাখা। মই সেইটো কাগজ গুৱাহাটীতো দিলোঁ, জইণ্ট ডাইৰেক্টৰ অফিচত দিলোঁ, আজিলৈকে একো নহ'ল। এইটোতো আপোনাৰ বহুত বছৰ হৈ গ'ল কৰা, জইণ্ট ডাইৰেক্টৰ একো নকৰিলে। কিন্তু চিভিলত আপোনালোকৰ যিটো পোষ্ট আছে, বহুত পষ্ট আছে, বহুতখিনি আছে, এই পষ্ট আছে, পষ্ট এতিয়া এজন মানে আমাৰ দুজন আছিলে আগত পামেকৰ, 3জন আছিলে পামেকৰ, ৰাজু ভাস্কৰ, প্ৰদীপ ভাস্কৰ, গোলাপ দাই তেওঁ চাকৰি আছে। তাত যোন পষ্ট PM মানে এতিয়াও খালী আছে, প্ৰদীপ ভাস্কৰ বুলি আৰু ৰাজু ভাস্কৰ বুলি। নিশ্চয় চাকৰি এখন চৰকাৰী হস্পিটেলত নৰিমাত্ৰ পৰীক্ষা কৰাৰ এজন ব্যক্তি থাকে, কিন্তু তেজপুৰ কনকলতা হস্পিটেলত 2টাকৈ পোষ্ট খালী থকাৰ পাছতো এই বাবু কলিতাই আজিলৈকে সংস্থাপন নাপালে। মাত্ৰ পৰিচালনা সমিতি বা চিভিলৰ কৰ্তৃপক্ষই মাত্ৰ 4,500 টকা এটা দিয়ে আৰু কোনোবাই মৰম চেনেহ দিয়ে, 1 পইচাৰে জীৱিকা নিৰ্বাহ কৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে বাবুৰ জীৱনত এতিয়া সংসাৰ কৰা হ'ল, তেখেতৰো অনেক কাহিনী আছে। এই কথাবিলাক প্ৰথম খবৰে বিশেষ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু বাবুৰ যাতে চৰকাৰীভাৱে তেখেতে সংস্থাপিত হয়, মুখ্যমন্ত্ৰীয়ে যাতে তেখেতৰ আদৰি অনুষ্ঠান চোৱাৰ পাছত তেখেতে যাতে বাবুক গুৰুত্ব দিয়ে, তাৰ বাবে আবেদন জনাইছোঁ। আৰু প্ৰথম খবৰৰ আজিৰ অনুষ্ঠানৰ পৰা মই অপূৰ্ব বৰাই বিদায় দিছোঁ। चौदह बटे 2 बागची विला। पता नहीं इस घर के लोग क्या खाते हैं। बिना किसी मेकअप मिसेस बागची 40+ में इतनी खूबसूरत कैसे दिखती हैं? और शादी के 12 साल बाद भी इनका रोमांस तो देखो, एजलेस। जोईता कभी स्कूल मिस नहीं करती और चीकू उसको कभी चोट नहीं लगती। आखिर क्या है इनके खाने में? ये घी खाने वाली फैमिली है। अन्नपूर्णा घी, सिर्फ घी नहीं, सुपर घी।